কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আৰু এটা আবৃত্তি লৈ আহিছোঁ। আবৃত্তিটো শুনি যদি ভাল পায় তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ অকণমান মৰম আৰু আশীৰ্বাদে চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব, নহয় জানো? ব'লক এতিয়া আমি আবৃত্তিটোৰ মাজলৈ যাওঁ। আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম অধিকাৰ। ৰচনা দীপাঞ্জলি বৰা। তুমি হেনো অনন্যা, তুমি হেনো মহান, সহিষ্ণুতা, ধৈৰ্য আৰু ত্যাগৰ প্ৰতি। তোমাৰ প্ৰশংসাত পৃথিৱী পঞ্চমুখ, তুমি হেনো দেৱীৰো প্ৰতীক। পূজা অৰ্চনা কতনো গুণ গান, তেনে কিয় নিজৰ ঘৰতে হোৱা নিৰ্যাতিত? কেতিয়াবা অকল কন্যা সন্তানৰ মাতৃ বুলি, কেতিয়াবা আকৌ নিসন্তান বুলি, কেতিয়াবা যৌতুকৰ বাবে মৃত্যুকো লোৱা আঁকোৱালি। সপোনৰ ঘৰখনতে কিয় বাৰু অগ্নিত জাহ যাব লাগে? বলৎকাৰৰ বলি হৈ জীৱনৰ আদ বাটতেই কিয় আপোনঘাতী হ'ব লাগে? কিয় কামনাৰ বলি হয় নিষ্পাপ কন্যা শিশু? কি দুখ কোৱা? তোমাৰ সৌন্দৰ্যৰ বৰ্ণনা তোমাক কৰাটো সামুধক। হে নাৰী, ভুল নাযাবা তুমি। তুমি দেৱীও হ'ব নালাগে, হ'ব নালাগে মৰি মৰি যি থকা ধৈৰ্য আৰু ত্যাগৰ প্ৰতি। তুমি মানুহ হৈ জীয়াই থাকিব শিকা। তোমাৰ মৌন ওঠলৈ শব্দৰ জোৱাৰ কঢ়িয়াই আনা। প্ৰতিবাদৰ ভাষাৰেই কঁপাই তোলা ধৰণী। কোনো নাৰীৰ যৌনাংগ নহয় যেন ৰক্তাক্ত, কা পুৰুষৰ কামনাৰ বলি হৈ। ঘৰে বাহিৰে কন্যা সন্তান হয় যেন সুৰক্ষিত। কোনো নাৰীৰ নহওক যেন গৰ্ভপাত, গৰ্ভস্থ শিশুটি কন্যা সন্তান হোৱাৰ দুখ। মাথো এটা দিৱস পালনে আনি দিব পাৰিব জানো নাৰীৰ সুৰক্ষা? পাৰিবনে দিব? নাৰী অকল নাৰী হিচাপে নহয়, মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ। নাৰী অকল নাৰী হিচাপে নহয়, মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ। আবৃত্তিটো কৰোঁতে কিবা যদি ভুল ভ্ৰান্তি হয় অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব। ধন্যবাদ।